জুবিন গাৰ্গে কিন্তু অসমৰ পৰা মিয়া খেদিবলৈ কৈছিলে। জুবিন গাৰ্গে মিয়াক কষ্ট দিয়েই থাকিবলৈ কৈছিলে আৰু জুবিন গাৰ্গে মিয়া বিৰোধী কৰিছিলে আৰু জুবিন গাৰ্গ মিয়া বিৰুদ্ধ আছিলে। এইবিলাক মন্তব্য কৰা আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে। মিয়াক কষ্ট দিয়েই থাকিম, এইবিলাক মন্তব্য হৈছে জুবিন গাৰ্গৰ এজন অনুৰাগী আৰু এই অনুৰাগীজন আপোনালোকে নিশ্চয় জানেই। এই জুবিন গাৰ্গৰ অনুৰাগীজনেই কিছুদিন পিছেই এনে ধৰণৰ মন্তব্য কৰি থাকে সদায় ছ'চিয়েল মিডিয়াত আহি আৰু সাংবাদিকৰ পিছত লাগি থাকে সদায়। এই মানুহজন সাংবাদিকৰ পিছত লাগি থাকি মিয়াক লৈ হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰি হয় নিজৰ গদিখন ঠিক ৰাখিবলৈ চেষ্টা কৰে এই মানুহজনে, জুবিন গাৰ্গৰ অনুৰাগীজনে। আকৌ এই মানুহজনে জানেই যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিলে। জুবিন গাৰ্গক মদৰ লগত বিষ খুৱাই হত্যা কৰিছিলে এই মানুহজনে নিশ্চয় জানেই। মই কোৱা কথা নহয়, এই মানুহজনেই কৈ থাকে সদায়। এতিয়া আমাৰ প্ৰশ্ন হয়, যদি জুবিন গাৰ্গৰ মৃত্যু হৈছিলে জানেই, তেতিয়াহ'লে ন্যায় কিয় নাপায় জুবিন গাৰ্গে? যদি বিষ খুৱাই জুবিন গাৰ্গক হত্যা কৰিছিলে আৰু এনেধৰণৰ হত্যাকাৰীক কি কৰিব লাগে? নিশ্চয় ফাঁচি দিব লাগে, ফাঁচি দিব লাগে। আমাৰ দাবী, সেই মানুহজনক ফাঁচি দিয়ক যিসকলে জুবিন গাৰ্গক হত্যা কৰিছিলে। ষড়যন্ত্ৰৰ বলি হৈছিলে জুবিন গাৰ্গ। আৰু আচলতে কথা হৈছে যে মিয়াৰ কথা যিটো, মিয়া মানুহক কষ্ট দিয়েই থাকিব এই মানুহজনে সদায় আৰু জুবিন গাৰ্গক অনুৰাগী হৈয়েই থাকিব এই মানুহজনে সদায়। এইটো আপোনালোকে এবাৰ চিন্তা কৰক। আকাশ পাতাল ডিফাৰেঞ্চ, আসমান জমিন ফাৰ্ক है इसमें, আসমান জমিন ফাৰ্ক। জুবিন গাৰ্গে মানুহৰ পক্ষত আছিল আৰু এই মন্ত্ৰীজন মানুহৰ পক্ষত নহয়। মানুহৰ পক্ষত হ'লেও কিন্তু মিয়াৰ বিপক্ষত, মানে মিয়াসকল মানুহ নহয় এওঁলোকৰ মতে। মিয়াসকল মানুহ নহয় বুলি কয় এওঁলোকে। ছ'চিয়েল মিডিয়াত আপোনালোকে চাব পাৰিব, ফেচবুকত, নিউজত, ইউটিউবত ইত্যাদি ভিডিঅ'ত আপোনালোকে যদি দেখে। আৰু এই কিছুমান গোবৰ ভক্তকেইটাই চাব পাৰিব কমেণ্ট বক্সত মিয়াক কি ধৰণে গালি পাৰে। আকৌ নিজকে দাবী কৰে জুবিন গাৰ্গৰ অনুৰাগী আছিলে। কেনেকৈ জুবিন গাৰ্গক অনুৰাগী হ'ব পাৰে এওঁলোক? আমাৰ প্ৰশ্ন এইটো। আমাৰ লাগে কি? আমাৰ লাগে কি? আমাৰ কাৰো বিপক্ষ নালাগে, আমাৰ কাজিয়া নালাগে, আমাৰ লাগে শান্তি, আমাৰ লাগে সম্প্ৰীতি বজাই ৰখা, আমাৰ লাগে সংস্কৃতি বজাই ৰখা, আমাৰ লাগে দেশৰ উন্নতি, আমাৰ লাগে শিক্ষা, আমাৰ লাগে স্বাস্থ্য ঠিক ৰখা, আমাৰ লাগে সৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱা, শিক্ষিত বনোৱা। আৰু এইবিলাক নকৰি কিছুমান এনেকুৱা নেতাই অসমখনক কি যে বনাব বিচাৰিছে। আৰু কিছুমান অনুৰাগী আছে, এইবিলাকৰ কথা আৰু কি ক'ম। গোবৰ ভক্তকেইটা, এই গোবৰ ভক্তকেইটাৰ পৰা আপোনালোকে যদি পাৰে বাচি থাকিবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টো অলপো ভাল লাগিছে তেতিয়াহ'লে এটাকৈ শ্বেয়াৰ কৰিব আৰু প্ৰত্যেক ৰাইজৰ ওচৰলৈ ভিডিঅ'টো পঠিয়াই দিব। জুবিন গাৰ্গক সঁচা অনুৰাগী হৈ এনেধৰণৰ মন্তব্য, এনেধৰণৰ নীতি কীৰ্তি আমাৰ কিন্তু আৰু বুজাৰ প্ৰয়োজন নাই, বুজি গৈছোঁ এতিয়া।